নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো হৈছে ক্লাস 10 বহুপদৰ পাৰ্ট 4 আজি আমি ডিসকাস কৰিম এক্সাৰসাইজ 2.1 ৰ বিষয়ে তোমালোকে যি সকলে আগৰ ভিডিও কিটা চোৱা নাই তেওঁলোকে আগৰ ভিডিও কিটা চাই লোৱা ডেসক্ৰিপচনত লিংক পাবা তেতিয়াহে এই ভিডিওটো বুজাত তোমালোকৰ সহজ হ'ব ঠিক আছে আজি প্ৰথম কোৱেশ্চনটো কি কৈছে তলৰ দ্বিঘাত বহুপদবোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা Englishত কলে কোৱেশ্চনটো কি কৈছে find the zeros of the following quadratic polynomials and verify the relationship between the zeros and the coefficient আগৰ ভিডিও কিটা যি সকলে চাইছা এই ভিডিওটো বুজি পাবা বুলি আশা কৰিছো হলো মই অলপ বুজাই দিছো এটা দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপটো হ'ল ax² + bx + c ঠিক আছে ইয়াত এটো কেলে দ্বিঘাত বহুপদ মানে quadratic polynomial বুলি কয় কাৰণ ইয়াত ঘাত মানে ডিগ্ৰী কিমান ঘাত বা ডিগ্ৰী হৈছে 2 এতিয়া এটা বহুপদৰ যিমান ঘাত বা ডিগ্ৰী থাকে হিমান এটা কিমান থাকে কি থাকে শূন্য থাকে তেনেহলে এই বহুপদটো শূন্য কিমান আছে দুটা শূন্য আছে ধৰি লোৱা এটা শূন্যক মই ধৰিছো আলফা এটা জিৰক আলফা ধৰিছো আনটো জিৰ কি ধৰিছো বিটা that is the zeros of the polynomial কি আলফা and বিটা এতিয়া চোৱা মই শূন্য কিটা যদি যোগ কৰো আলফা + বিটা সদায় কিমান আহে -b/a আহে মানে কি -b a মানে কি x² সহগ b মানে কি x সহগ c টো ধ্ৰুব ইংলিশত কলে a মানে কোএফিচিয়েন্ট অফ x² b মানে কোএফিচিয়েন্ট অফ x c মানে কনস্ট্যান্ট তেনেহলে -b জায়গাত মই কি লিখিব পাৰিম x ৰ সহগ b জায়গাত মই কি লিখিব পাৰিম x ৰ সহগ ডিভাইডেড বাই a জায়গাত কি লিখিব পাৰিম a জায়গাত লিখিব পাৰিম x² ৰ সহগ এটো প্ৰথম সম্পৰ্ক কাৰ মাজৰ সম্পৰ্ক শূন্য আৰু সহগৰ মাজৰ সেকেন্ড সম্পৰ্কটো যদি মই হিয়ত পূৰণ কৰিলে সদায় আহে c/a that is c/a মানে c জায়গাত মই কি লিখিব পাৰিম ধ্ৰুৱক বা a জায়গাত মই কি লিখিব পাৰিম x² ৰ সহগ উপৰটো যদি মই ইংলিশত কওঁ কি হ'ব মাইনাস কোএফিচিয়েন্ট অফ x divided by coefficient of x². এটো লিখিলে কি হ'ব কনস্ট্যান্ট ধ্ৰুৱক মানে কি কনস্ট্যান্ট divided by coefficient of x². আগৰ অলপ ৰিভাইজ কৰাৰ পিছত এতিয়া আমি কোৱেশ্চনটোলৈ আগবাঢ়ি যাম বলা এতিয়া প্ৰথম বহুপদটো প্ৰথমটো কি দিয়া আছে চোৱা প্ৰথম বহুপদটো দিয়া আছে x² - 2x - 8 এতিয়া সব যিকোনো এটা বহুপদৰ শূন্য উলিওৱাৰ আগতে বহুপদক সদায় আমি px বুলি ধৰি ল'ব লাগে ধৰা হোক px কেলে px ধৰিছো যেহেতু ইয়াত ভেৰিয়েবল মানে চলক কি আছে x আছে যদি y থাকিলে হয় y যদি বহুপদটো হ'ল হয় তেতিয়া মই লিখিলো হয় py যদি s থাকিলে হয় তেতিয়া লিখিলো হয় ps ঠিক আছে ইংলিশত লিখিলে হ'ব let px কিমান হ'ব x² - 2x - 8 ক্লিয়াৰ এই বহুপদটো মোক কি লাগে শূন্য লাগে এটাকে px ৰ শূন্যৰ বাবে ইংলিশত লিখিলে হ'ব for zeros of the px for zeros of the px কোনো এটা বহুপদৰ শূন্য কেনেকৈ নিৰ্ণয় কৰে বহুপদটো শূন্য লগত সমান কৰে এটাকে কি হ'ব px = 0 মই px ৰ শূন্য বাবে কি কৰিলো px ক 0 লগত ইকুৱেট কৰিলো this implies that px ৰ জেগাত কি লিখিব পাৰিম x² - 2x - 8 = 0 এতিয়া এনেকুৱা ধৰণৰ বহুপদ কেনেকৈ সমাধান কৰে তোমালোকে পায় জানাই চাগে এনেকুৱা ধৰণৰ বহুপদক কেনেকৈ সমাধান কৰে উৎপাদক বিশ্লেষণ পদ্ধতি মানে ফেক্টৰাইজেশ্যন মেথড কেনেকৈ কৰে ফেক্টৰাইজেশ্যন মেথড প্ৰথম চাব লাগে প্ৰথম পদটোৰ আগত কি আছে কি সংখ্যা আছে এতিয়া প্ৰথম x² আগত কি আছে একো নাই মানে 1 আছে তাৰপা লাষ্টটো কি আছে 8 আছে হেগিটা পূৰণ কৰিব লাগে কি কৰিব লাগে প্ৰথমটো আৰু লাষ্টটো ইয়াত আছে 1 ইয়াত আছে 8 পূৰণ কৰিলে কিমান হ'ব 8 ৰ লগত 1 পূৰণ কৰিলে 8 হ'ব এতিয়া 8ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ বা বিয়োগ কৰিলে মাজৰ সংখ্যাটো পাওঁ 8ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ বা বিয়োগ কৰিলে মাজৰ সংখ্যাটো পাওঁ আৰু পূৰণ কৰিলে সেই 8টো পাব লাগিব ক্লিয়াৰ ইয়াতে এটা কথা যদি আগত মাইনাস থাকে তেনেহলে সংখ্যাকিটা মাইনাস কৰিব লাগিব যদি আগত প্লাস থাকে তেনেহলে সংখ্যাকিটা প্লাস কৰিব লাগিব এতিয়া আমি ভাঙি চাওঁ 8ক মই লিখিব পাৰিম 8 1 পূৰণ 8
এতিয়া পোন কৰিছো 1 লগত 8 পোন কৰিলে 8 হ'ব এতিয়া এক স্পেসিফিক কোৱেশ্চনটোত কি আছে আগত মাইনাস আছে তেনেহলে সংখ্যাকিটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব এতিয়া 8 ৰ পৰা 1 মাইনাস কৰিছো 8 ৰ পৰা 1 মাইনাস কৰিলে কিমান পাম আমি 7 পাম মোক লাগে 2 তেনেহলে এটো নহব এটা নেক্সট চোৱা মই কি লিখিব পাম 2 পূৰণ 4 হয় না 2 লগত 4 পূৰণ কৰিলে 8 হ'ব এতিয়া মাইনাস কৰিছো মাইনাস কেনেকে ডাঙৰটো পৰা হওটো 4 পৰা 2 গলে 2 আৰু মোক লাগে 2 তেনেহলে এটো হ'ব তেনেহলে মই কি লিখিব পাৰিম this implies that x square minus 2 জাগাত কি লিখিব পাৰিম 2 জাগাত কি লিখিব পাৰিম 4 minus 2 whole bracket x minus 8 is equal to 0 this implies that x square minus 4 লগত x পূৰণ কৰিলে 4x minus a plus a sorry minus a plus 2 লগত x পূৰণ কৰিলে twice x minus 8 is equal to 0 এতিয়া কমন লব লাগিব কমন লবলে সোয়া প্ৰথমটোত আছে কি x স্কয়াৰ মানে x দুটা সেকেন্ডটোত আছে 4 আৰু x কমন কি আহিব x আহিব x এলে ইয়াত থাকি যাব x মাইনাস ইয়াত x গুছি গল থাকি যাব 4 প্লাস এই দুটাত কি আছে ইয়াত 2 আছে আৰু ইয়াত x আছে 8ক মই কেনে লিখিব পাৰিম 8ক মই লিখিব পাৰিম 2.4 লিখিব পাৰিম নে তেন্তে ইয়াত 8টো কি আছে 2 আছে মানে কমন আহিব 2 প্ৰথমটোত থাকি যাব x সেকেন্ডটোত থাকি যাব 2 গুছি গল থাকিব কিমান 4 0 এরখলে ক্লিয়ার এটাকে কি হবে দিস ইমপ্লাইজ দ্যাট এতিয়া সোয়া এ দুটাত কি কমন আছে ইয়াত আছে x - 4 ইয়াত আছে x - 4 মানে কমন আছে x - 4 প্ৰথমটো থাকিব x প্লাস সেকেন্ডটো থাকিব 2 0 এটাকে কি পালো x - 4 0 বা x plus 2 0 this implies that x কিমান পালো 4 এটা শূন্য মই কিমান পালো 4 পালো this implies that x কিমান হ'ব প্লাস ইফালে গলে মাইনাস তেনেহলে শূন্য কিটা কি পালো 4 and -2 এটাকে নিনে শূন্য 4, -2 ইংলিশত লিখিলে হ'ব each zeros 4, -2 ক্লিয়াৰ এতিয়া আমি শূন্য আৰু সহগৰ মাজত থকা সম্পৰ্ককিটা ভেৰিফাই সত্যাপন কৰি চাব লাগে এতিয়া প্ৰথম কি শূন্য দুটাৰ সমষ্টি ইংলিশত লিখিলে কি হ'ব sum of zeros এতিয়া উক্ত কোৱেশ্চনটো শূন্য কি পালো এটা পালো 4 আনটো পালো -2 সমষ্টি মানে যোগ কৰা 4 plus -2 is equal to কিমান হ'ব 4 plus a minus 2 4 পৰা 2 গলে 2 থাকিব এতিয়া বহুপদটো কি দিয়া আছিল সব বহুপদটো দিয়া আছিল আমাক x স্কয়াৰ minus twice x minus 8 ঠিক আছে এতিয়া সো আমি আলফা প্লাস বিটা কিমান পাব লাগে আলফা প্লাস বিটা কিমান পাব লাগে minus b বাই পাব লাগে ইয়াত মাইনাস চিহ্নডাল আছে নি মাইনাস চিহ্নডাল নাই তেনেহলে মই এনেকে নাথাকিলে কি কৰিব লাগে নিজে আনিব লাগে নিজে কেনেকে আনিম সব নিজে মই মাইনাস ডাল 2 একত দি লৈছো কিন্তু মাইনাস ডাল আছে জানো হেকানে আকো বা মাইনাস দি দিম তেতিয়া কি হ'ব মাইনাসে প্লাস ক্লিয়াৰ এতিয়া প্ৰত্যেকটো সংখ্যা তলত এক এটা আছে থাকে তেনেহলে দুই তলতো এক এটা আছে ইয়াত তলতো এক এটা আছে এটা হলে ক্লিয়াৰ এতিয়া চোৱা এই বহুপদটোলৈ এতিয়া ঘূৰি যোৱা মানে পলিনমিয়ালটো ঘূৰি যোৱা মাইনাস ডাল মাইনাস বাকি থাকিলে এতিয়া -2 জাগাত মই কি লিখিব পাৰিম -2 কাৰ সহগ হয় তাৰ কোএফিচিয়েন্ট হক x ৰ কোএফিচিয়েন্ট মানে মই কি লিখিব পাৰিম x ৰ সহগ ডিভাইডেড বাই 1 to কাৰ হওক ইয়াত x স্কয়াৰ আগত কিমান আছে 1 মানে 1 to কাৰ হওক x স্কয়াৰ হওক মই 1 ৰ জাগাত কি লিখিব পাৰিম x স্কয়াৰ হওক ইংলিশত লিখিলে কি হ'ব মাইনাস কোএফিচিয়েন্ট of x divided by coefficient of x square ক্লিয়াৰ মানে শূন্য দুটা সমষ্টিটো আমাৰ উলাব লাগে -x হওক ডিভাইডেড বাই x স্কয়াৰ হওক আৰু আমি পালোগৈ হেতুৱে পাইছো মানে এটো ভেৰিফাই হৈ গল এতিয়া আমি পূৰণফলটো চাব লাগে পূৰণফলটো শূন্য দুটা পূৰণফল ইংলিশত লিখিলে হ'ব product of zeros শূন্য দুটা কি 4 multiplied by -2 যেহেতু ইয়াত মাইনাস আছে এটা শূন্য গঠে কেনে মই ব্ৰেকেট দিছো ঠিক আছে ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাস মাইনাস 4 to 8 এতিয়া সোয়া প্ৰত্যেকটো সংখ্যা তলত এক এটা থাকে তেনেহলে এইটো তলতো এক আছে এতিয়া সোয়া -8 ৰ জাগাত মই কি লিখিব পাৰি -8 মানে কি হয় বহুপদটো কি হয় ধ্ৰুবক মানে কনস্ট্যান্ট -8 ৰ জাগাত মই লিখিব পাৰিম ধ্ৰুবক divided by 1 ৰ জাগাত কি লিখিব পাৰিম 1 ৰ জাগাত x স্কয়াৰ হ'ব
মানে এইটো ভেৰিফাই হৈ গ'ল ইয়াত লিখিম কি লিখিম কনষ্টেন্ট divided by coefficient of x square এটা নেক্সট সমীকৰণটো কিমান দিয়া আছে চোৱা নেক্সট সমীকৰণ সৰি নেক্সট বহুপদটো কিমান দিয়া আছে চোৱা নেক্সট বহুপদটো দিয়া আছে 4s স্কয়াৰ - 4s + s ইয়াত ভেৰিয়েবল মানে চলক কি চলক হৈছে s তেনেহলে প্ৰথম ধৰিব লাগিব কি ইয়াত আমি আগতক ধৰিছিলো px বুলি কাৰণ তাত চলক কি আছিল x আছিল ইয়াত ধৰিম p ব্ৰেকেটৰ ভিতৰত s কাৰণ ইয়াত চলক মানে ভেৰিয়েবল s ইজিক্যালি কিমান 4s স্কয়াৰ - 4s + 1 আগতো নিচিনা একে ps সৰ শূন্যৰ বাবে ইংলিছত লিখিলে কি হ'ব 4 zeros of ps আমি কি কৰিম মই কৈছিলো বহুপদৰ শূন্য কেনেকৈ নিৰ্ণয় কৰে বহুপদটো শূন্যৰ লগত ইকুৱেট কৰি দিয়ে ঠিক আছে this implies that ps ৰ জাগাত মই কি লিখিব পাৰিম 4s স্কয়াৰ - 4s + 1 = 0 ইয়াতো একে ইয়াতো কি কৰিব লাগিব উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব কেনেকৈ কৰিম প্ৰথমটো আগত কি আছে চাব লাগে 4 আছে লাষ্টটোত কি আছে চাব লাগে 1 আছে 4 আৰু 1 প্ৰথম পূৰণ কৰিম মই পালো 4 পালো এতিয়া 4 ক এনেকুৱা দুটা সংখ্যাত ভাঙিম যাতে যোগ বা বিয়োগ কৰিলে মাজৰ 4টো পাব লাগে এতিয়া ইয়াতে এটা কথা কি চাব লাগে আগত কি চিন আছে আগত যোগ চিন আছে সেইকাৰণে সংখ্যা দুটা যোগত ভাঙিব লাগিব 4 কেনেকৈ ভাঙিব পাৰিম 1 পূৰণ 4 এটা যোগ কৰিছো যোগ কৰিলে কিমান পাম 1 ৰ লগত 4 যোগ কৰিলে কিমান পাম 5 মুখ লাগে 4 লাগে নহব এইটো নেক্সট কি ভাঙিব পাৰিম 2 পূৰণ 2 2 পূৰণ কৰিলে 4 পাম এতিয়া যোগ কৰিছো 2 যোগ কৰিলে 4 আৰু মুখ কিমান লাগে 4 লাগে তেনেহলে হ'ব 4s স্কয়াৰ - 4 জাগাত কি লিখিম 2 + 2 হোল ব্ৰেকেট s + 1 = 0 this implies that 4s স্কয়াৰ - 2 লগত s পূৰণ কৰিলে twice s minus a plus a minus 2 লগত s পূৰণ কৰিলে twice s plus 1 = 0 this implies that এটা কি হ'ব কমন লম কমন কেনেকৈ লম প্ৰথমটোত আছে 4 মানে 2 পূৰণ 2 ইয়াত আছে s স্কয়াৰ মানে s পূৰণ s ইয়াত আছে 2 আৰু s মানে কমন কি আহিব ইয়াতো 2 আছে ইয়াতো 4 মানে 2 আছে 4টো কি লিখিব পাৰিম 2 পূৰণ 2 লিখিব পাৰিম মানে ইয়াতো 2 আছে 2 কমন আহিবই আৰু ইয়াত s দুটা আছে ইয়াত s এটা আছে মানে s কমন আহিব প্ৰথমটো 2 দুটা আছিল এটা গুছি গল থাকিব 2 এটা s দুটা আছিল এটা গুছি গল থাকিব s এটা মাইনাস টুৱাইস s গুটেটো গুছি গল থাকিব 1 ঠিক আছে ইয়াত দুটাত কি কমন আহিব প্ৰথম আহিব মাইনাস এই দুটাত কি কমন আছে ইয়াত আছে টুৱাইস s ইয়াত আছে 1 মানে একো কমন নাই একো এনেকে কমনে থাকিলে মানে কি কমন আছে 1 কমন আছে ইয়াত থাকি যাব টুৱাইস s - 1 = 0 this implies that এটোকে মই কি লিখিব পাৰিম এই দুটা সব কমন কি আছে টুৱাইস s - 1 ইয়াতো আছে ইয়াতো টুৱাইস s - 1 টুৱাইস s - 1 ইয়াত থাকি যাব কিমান টুৱাইস s মাইনাস ইয়াত থাকিব 1 = 0 this implies that মই কি লিখিব পাৰিম এটাকে এবা এইখিনি = 0 হ'ব মানে টুৱাইস s - 1 = 0 বা এবা কি হ'ব এইখিনি টুৱাইস s - 1 = 0 this implies that মোক কা ভ্যালু লাগে s ৰ ভ্যালু তাৰ কাৰণে টুৱাইস s = -1 ইফালে গলে +1 এইটোবা কি হ'ব টুৱাইস s = +1 s ৰ ভ্যালু কিমান হ'ব 2 টো এপেনে পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব মানে s = কিমান হ'ব 1/2 এটাকে নিৰ্ণয় শূন্য কিটা কি পালো সমান পালো 1/2 1/2 পালো কিন্তু দুবা লিখিব লাগিব কেলে দুবা লিখিব লাগিব কাৰণ এটা দ্বিঘাত বহুপদৰ মানে কোৱাড্ৰেটিক পলিনোমিয়েলৰ শূন্য কেটা থাকে দুটা থাকে শূন্য দুটা এই স্পেসিফিক অংকটোৰ ক্ষেত্ৰত শূন্য দুটা কি হৈছে সমান হৈছে হলো আমি দুবা লিখিম therefore is zeros are 1,2 1, এতিয়া নেক্সট এতিয়া কি কৰিব লাগে আমি ৰিলেশনশিপটো আগতো নিচিনা ভেৰিফাই কৰিব লাগে প্ৰথম কি লিখিব লাগিব শূন্য দুটাৰ সমষ্টি বা যোগফল ইংলিছত লিখিলে হ'ব sum of zeros শূন্য দুটা কিমান আছে 1/2 plus 1/2 যোগ কৰা এতিয়া 2 2 লসাগু মানে এলচিএম কিমান 2 ওপৰত হ'ব 1 plus 1 ওপৰত কিমান হ'ব 2 divided by 2 এটা হলে ক্লিয়াৰ এতিয়া আমি বহুপদটো কিমান আছিল চোৱা বহুপদটো আছিল 4s স্কয়াৰ - 4s + 1 আমি ইয়াত কিমান পাব লাগে আলফা প্লাস বিটা মানে শূন্য দুটাৰ সমষ্টিটো কি
কিমান পাব লাগে মাইনাছ বি বাই মাইনাছ বি বাই মানে কি হ'ব ইয়াত কি হ'ব আগতোত আছিলে মাইনাছ এক্স হওক কিন্তু ইয়াত চলক কি এছ তেনেহ'লে মাইনাছ এছ হওক ডিভাইডেড বাই কি পাব লাগে এক্স স্কোৱাৰ হওক মানে ইয়াত চলক এছ সেইকাৰণে কি হ'ব এছ স্কোৱাৰ হওক যিটো চলক হয় সেইটোৱে হ'ব এতিয়া ইয়াত তাৰ কাৰণে চোৱা এছ হওক কিমান আছে এছ হওক আছে প্ৰথম চোৱা ইয়াত মাইনাছ চিনডাল আছে নি মাইনাছ চিনডাল নাই ইয়াত আছে মাইনাছ চিন ইয়াত নাই সেইকাৰণে মই কৈছিলোঁ আগতোত মাইনাছডাল লৈ আনিব লাগিব মাইনাছডাল নিজে কেনেকৈ আনিম যদি নাথাকে দুবাৰ মাইনাছ দিম বেকেট দি তেতিয়া কি হ'ব মাইনাছে মাইনাছে প্লাছ হৈ যাব এতিয়া চোৱা মাইনাছডাল আছে এতিয়া চোৱা এছৰ সহগ কি এছৰ সহগ ইয়াত কিমান আছে এছৰ কোফিচিয়েণ্ট কি আছে 4 আছে এছ স্কোৱাৰ কোফিচিয়েণ্ট কিমান আছে 4 আছে কিন্তু আমি ইয়াত কিমান পাইছোঁ 2 হে পাইছোঁ হয়নে তেনেহ'লে ওপৰৰ পৰা 4 পাবলৈ কিমান পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব তেনেহ'লে ওপৰটোৰ লগতো মই 2 পূৰণ কৰিম আৰু তলটোৰ লগত কি কৰিম 2 পূৰণ কৰিম এতিয়া কি হ'ব চোৱা এতিয়া কি হ'ব মাইনাছ চিনডাল এইডাল মাইনাছে থাকিব এতিয়া কি হ'ব মাইনাছে প্লাছে মাইনাছ 2 দুগুণ 4 ডিভাইডেড বাই তলত কি হ'ব 2 দুগুণ 4 এতিয়া মাইনাছডাল ৰাখি দিলোঁ এতিয়া -4 জেগাত কি লিখিব পাৰিম চোৱা -4 জেগাত কি লিখিব পাৰিম এছ হওক ডিভাইডেড বাই 4 জেগাত কি লিখিব পাৰিম এছ স্কোৱাৰ হওক ক্লিয়াৰ এইটো প্ৰথম শূন্য দুটাৰ সমষ্টিটো ভেৰিফাই হৈ গ'ল এতিয়া নেক্সট চোৱা শূন্য দুটাৰ পূৰণফল ইংলিছত লিখিলে হ'ব sum of zeros ইজিক্যালি কিমান হ'ব হাফ মাল্টিপ্লাইড বাই হাফ 1 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 1 ওপৰটোৰ লগত ওপৰটো পূৰণ হয় 1 ৰ লগত 1 পূৰণ কৰিলে 1 তলটোৰ লগত তলটো 2 দুগুণ 4 এতিয়া চোৱা ইয়াত আমি কি পাব লাগে শূন্যটা পূৰণফল কি পাব লাগে ধ্ৰুৱক এতিয়া 1 টো ধ্ৰুৱক হয় না তেনেহ'লে 1 ৰ জেগাত কি লিখিব পাৰিম ধ্ৰুৱক মানে ইংলিছত লিখিলে হ'ব কনষ্টেন্ট এইটোকো ইংলিছত লিখিলে কি হ'ব মাইনাছ কোএফিচিয়েণ্ট অফ এছ ডিভাইডেড বাই কোএফিচিয়েণ্ট অফ এছ স্কোৱাৰ আগতোত এক্স আছিলে ইয়াত কি হ'ব এছ ধ্ৰুৱক ডিভাইডেড বাই ইয়াত হ'ব এছ স্কোৱাৰৰ ইংলিছত লিখিলে হ'ব কনষ্টেন্ট ডিভাইডেড বাই কোএফিচিয়েণ্ট অফ এছ স্কোৱাৰ এতিয়া নেক্সট কুৱেশ্যনটো চোৱা নেক্সট বহুপদটো দিয়া আছে 6x স্কোৱাৰ মাইনাছ 3 মাইনাছ 7x আৰু এই কুৱেশ্যনটো SSLC 17ত আহিছিলে তোমালোকে নোট কৰি থবা আৰু এই মেট্ৰিকত বিগত বছৰৰ মেট্ৰিকত অহা কুৱেশ্যনবোৰ তোমালোকক সহায় কৰিব কোনবোৰ এক্সামত সহায় কৰিব তোমালোকৰ টেষ্ট প্ৰি টেষ্ট সময় পৰীক্ষা এইবোৰত এই আগত অহা কুৱেশ্যনবোৰে বহুত ৰিপিট হয় সেয়েহে তোমালোকৰ এই পৰীক্ষাবোৰত সহায় হ'ব ঠিক আছে এতিয়া এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম চোৱা ইয়াতো একে প্ৰথম কি কৰিব লাগিব ধৰা হওক ইংলিছত লিখিলে লিখা লেট ইয়াত বহুপদটো চলক কি x তেনেহ'লে মই কি লিখিম px ইকুৱেল টু 6x স্কোৱাৰ মাইনাছ 3 মাইনাছ 7x আমাৰ বহুপদৰ আদৰ্শ ৰূপটো কি আছিলে ax স্কোৱাৰ প্লাছ bx প্লাছ 6 প্ৰথম কি থাকিব লাগে স্কোৱাৰ টাৰ্ম প্ৰথম স্কোৱাৰ টাৰ্ম আছে নাই আছে 6x স্কোৱাৰ সেকেন্ড কি থাকিব লাগে x ৰ টাৰ্ম কিন্তু এইটোত আছে জানো x ৰ টাৰ্ম x ৰ টাৰ্মটো লাষ্টত আছে তেনেহ'লে মই এইটো ক'লে লৈ আনিম মাজলৈ লৈ আনিম কি হ'ব মাইনাছ 7x লাষ্টত কি থাকিব লাগে ধ্ৰুৱক সংখ্যাটো মানে ইয়াত কিমান -3 তেনেহ'লে বহুপদটোক সজাই লিখিলে কেনেকৈ হ'ব 6x স্কোৱাৰ মাইনাছ 7x মাইনাছ 3 এতিয়া আমি শূন্য উলিয়াব লাগে কোনটো বহুপদ এইটো এতিয়া কি হ'ব এটাকে px ৰ শূন্যৰ বাবে ইংলিছত লিখিলে কি হ'ব 4 zeros of px ক্লিয়াৰ বহুপদৰ শূন্য বাবে বহুপদটো কি কৰিব লাগে বুলি কৈ থৈ আহিছোঁ শূন্যৰ লগত সমান কৰিব লাগে মানে px ইকুৱেল টু 0 দিছ ইমপ্লাইজ ডেট মই px ৰ জেগাত এতিয়া কি লিখিব পাৰিম এই ভেলুখিনি 6x স্কোৱাৰ মাইনাছ 7x মাইনাছ 3 ইকুৱেল টু 0 আৰু এনেকুৱা ধৰণৰ কি কয় উৎপাদক বিশ্লেষণ এতিয়া দুটা অংক কৰিলোৱে উৎপাদক বিশ্লেষণৰ প্ৰথম কি কয় প্ৰথমটো পূৰণ প্ৰথম সংখ্যাটো পূৰণ লাষ্টটো প্ৰথম আছে 6 লাষ্টত আছে 3 6 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 18 হ'ব এতিয়া 18ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ বা বিয়োগ কৰিলে কিমান পাব লাগে মাজৰ হাতটো যেহেতু ইয়াত লাষ্টত আগত মাইনাছ আছে তেনেহ'লে সংখ্যাকেইটা কি কৰিব লাগিব মাইনাছ মানে বিয়োগ কৰিব লাগিব 18 কেনেকৈ ভাঙিব পাৰিম 1 পূৰণ 18 এতিয়া বিয়োগ কৰিছোঁ 18 পৰা ডাঙৰটো পৰা সৰুটো 18 পৰা 1 গ'লে 17 কিন্তু মোক লাগে কিমান 7 নহ'ব আকৌ চোৱা 2 পূৰণ 9 লিখিব পাৰিমনে 9 দুগুণ 2 9 গুণ 18 এতিয়া মাইনাছ কৰিছোঁ 9 পৰা 2 গ'লে 7 আৰু মোক লাগে কিমান 7 এইটো হ'ব তেনেহ'লে কি হ'ব 6x স্কোৱাৰ মাইনাছ 7ৰ জেগাত মই কি লিখিব পাৰিম
7 জেগাত কি লিখিব পাৰিম 9 minus 2 9 minus 2 whole bracket x minus 3 is equal to 0 এখানে কথা এটা কওঁ তোমালোকে ভিডিওবোৰ স্পিড পাইছা নে বেছি স্লো পাইছা তোমালোকে কমেন্টত জনাবাচোন আৰু কমেন্ট কৰিবা ভিডিওবোৰ কেনেকুৱা পোৱা তেতিয়া ভিডিও বনাবলৈ উৎসাহ যায় ঠিক আছে এতিয়া চোৱা 6x² minus 9 লগত এক্সপোন কৰিলে 9x minus plus 2 লগত এক্সপোন কৰিলে 2x minus 3 is equal to 0 this implies that এতিয়া কি কমন আছে চোৱা এটা কমনৰ কাৰণে চোৱা মই 6 মানে কি 2 পূৰণ 3 হয়নে আৰু x² মানে x দুটা আছে 3 মানে কি 3 পূৰণ 3 আৰু x এটা আছে মানে কমন এটো এতিয়া কিবা দেখিছা নি 6 টো 3 আছে 9 টো 3 আছে মানে 3 কমন আহিব obviously ইয়াত x দুটা আছে মানে x এটা কমন আহিব ঠিক আছে তেনেহলে প্ৰথমটো থাকি যাব কিমান 3 কমন গুছি গল থাকিলে 2 প্ৰথম x দুটা আছিল এটা গুছি গল থাকিলে এটা x মাইনাস ইয়াত 3 এটা গুছি গল না কমন আহিলে থাকিলে কেটা 3 এটা 3 আৰু x টো গুছি গল x না থাকে হোল ব্ৰেকেট ক্লোজ প্লাস এই দুটাত কি আছে এই দুটাত কিবা কমন দেখিছা জানো কমন বিশেষ সংখ্যা নাই তেনেহলে এনেকে কমন নাথাকিলে কি কমন লব লাগে 1 তেনেহলে ইয়াত থাকি গল সেম টু সেম 2x minus 3 is equal to 0 এতিয়া কি কমন দেখিছা এতিয়া কমন আছে 2x minus 3 2x minus 3 কমন লোৱা 2x minus 3 প্ৰথমটো থাকিলে 3x plus 1 is equal to 0 ক্লিয়াৰ এতিয়া চোৱা 2x minus 3 is equal to কিমান হ'ব 0 or বা 3x plus 1 is equal to 0 this implies that মোক x ৰ ভ্যালু লাগে তাৰ কাৰণে কি কৰিম 2x minus 3 টো ইফালে পঠিয়ালে 3 হৈ যাব this implies that x is equal to কি হ'ব 2 টো পূৰণ হৈছে ইফালে গলে ডিভাইড হৈ যাব x ৰ ভ্যালু কিমান পালো 3/2 পালো ঠিক আছে ঠিক তেনেকৈ ইয়াত কিমান হ'ব 3x is equal to -1 this implies that x is equal to -1/3 ক্লিয়াৰ এটাকে নিৰ্ণয় শূন্য দুটা কি পালো এটাকে নিৰ্ণয় শূন্য 3/2 comma -1/3 clear এটাকে its zeros কি বলে 3/2 comma -1/3 এতিয়া আমি শূন্য আৰু সহগৰ মাজত থকা সম্পৰ্কগিটা ভেৰিফাই কৰি চাব লাগে এতিয়া প্ৰথম লিখিব লাগিব শূন্য দুটাৰ সমষ্টি শূন্য দুটা কিমান 3/2 প্লাস -1/3 ক্লিয়াৰ এতিয়া কি হ'ব 3/2 প্লাস এ মাইনাস ইংলিশত লিখিলে হ'ব sum of 1/3 ঠিক আছে এতিয়া এনেকুৱা অংক কেনেকৈ লসাগু লয় লসাগু কেনেকৈ লয় 2 তলত আছে লসাগু 2 আৰু 3 2 আৰু 3 কি সংখ্যা ডিভাইড যায় 2 আৰু 3 একৰ বাহিৰে বেলেগ একোই নাযায় একে যাব দুবাৰ তাৰপা একে 3 কেবাৰ যাব 3 বাৰ এতিয়া এইগিটা পূৰণ কৰি দিয়া 1 ৰ লগত 2 পূৰণ কৰিলে 2 2 ৰ লগত 3 পূৰণ কৰিলে 6 মানে লসাগু কিমান পালো 6 এতিয়া 2 এ 6 ডিভাইড কৰা 2 এ 6 ডিভাইড কৰিলে কিমান 3 তাৰ লগত ওপৰটো পূৰণ কৰা 2 এ 6 ডিভাইড কৰিলো তাৰ লগত ওপৰটো 2 এ 6 কেবাৰ গল 3 বাৰ তাৰ লগত ওপৰ 3 টো পূৰণ কৰিলে 9 মাইনাস থাকিলে মাইনাস প্লাস থাকিলে প্লাস 3 এ 6 ডিভাইড কৰা কিমান পালা 2 ওপৰটো পূৰণ কৰা 2 লগত 1 পূৰণ কৰিলে 2 ক্লিয়াৰ এতিয়া চোৱা 9 পৰা 2 গলে পালো 7 ডিভাইডেড বাই 6 এতিয়া মেইন বহুপদটো কিমান দি আছিল আমাক 6x² আছিল সজাই লৈছিলো ন তাৰপা কিমান হৈছিল 7x - 3 হয়নে এতিয়া চোৱা আমাক শূন্য দুটা সমষ্টি ফৰ্মুলাটো কি আছিল আলফা প্লাস বিটা -b/a আলফা প্লাস বিটা কিমান আছিল -b/a কিন্তু আমি ইয়াত মাইনাস পাইছো জানো না পোৱা মাইনাস নাপালে কি কৰিব লাগে নিজে লৈ আনিব লাগে কেনেকৈ আনে নিজে দিম আকৌ ব্ৰেকেট দি দুডাল দিম মানে তেতিয়া মাইনাস কিমান হৈ যাব প্লাস হৈ যাব এতিয়া সব মাইনাস এতিয়া -7 ৰ জায়গাত মই কি লিখিব পাৰিম -7 ৰ জায়গাত কি লিখিব পাৰিম x ৰ হ'ব ডিভাইডেড বাই 6 ৰ জায়গাত কি লিখিব পাৰিম 6 ৰ জায়গাত কি লিখিব পাৰিম 6 ৰ জায়গাত x² হ'ব এটো সদায় হ'বই যদি শূন্য দুটা তুমি উলিয়াব পাৰা তেনেহলে এটো ভেৰিফাই হ'বই শূন্য দুটা খালি শুদ্ধ হ'ব লাগিব যদি তোমাৰ ভেৰিফাই নহয় মানে গম পাবা শূন্য দুটা ক'বাত ভুল লাগিছে and next কি এটো ইংলিশত লিখিলে কি হ'ব মাইনাস কোএফিচিয়েন্ট অফ x divided by coefficient of x². Next, শূন্য দুটাৰ পূৰণ ফল ইংলিশত লিখিলে কি হ'ব product of
0 শূন্যটা কি কি এটা 3/2 পূৰণ -1/3 ঠিক আছে এতিয়া চোৱা কি পাম প্লাস এ মাইনাস এ মাইনাস 3 লগত 1 পূৰণ কৰিলে 3 2 3 গুণ 6 এডখলে ক্লিয়াৰ এতিয়া চোৱা -3 জেগাত মই কি লিখিব -3 মানে কি বহুপদটো কি হয় ধ্ৰুবক হয় মানে -3 জেগাত মই লিখিব পাৰিম ধ্ৰুবক ডিভাইডেড বাই 6 জেগাত কি লিখিব পাৰিম 6 জেগাত লিখিব পাৰিম x² হ'ব ভেৰিফাই হ'ল না হৈ গ'ল ইংলিছত লিখিলে হ'ব কনস্ট্যান্ট ডিভাইডেড বাই কোএফিচিয়েন্ট অফ x²। আশা কৰো এটো বুজি পালা তোমালোকে এটা নেক্সট বহুপদটো কিমান দি আছে চোৱা নেক্সট বহুপদটো 4u² + 8u মানে বহুপদটো ভেৰিয়েবল কি মানে চলক কি হয় ইয়াত u তেনেহলে প্ৰথম ধৰিব লাগিব কি yes ধৰিব কি লাগিব pu ইয়াত px নধৰিবা কাৰণ চলক কি হয় ইয়াত u হয় ইজিক্যালি কিমান হ'ব 4u² + 8u ক্লিয়াৰ এতিয়া চোৱা pu ৰ শূন্যৰ বাবে ইংলিছত লিখিলে কি হ'ব একে সব অংকটা সিস্টেমটো একে 4 zeros of আৰু তোমালোকে প্ৰপাৰ বহি কিতাপ লৈ ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিবা তেতিয়াহে তোমালোকৰ লাভ হ'ব আৰু মোৰ লগতে নোট কৰি যাবা ঠিক আছে আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত সুধিবা এতিয়া 4 zeros of pu কি হ'ব আমি কি কৰিম pu = 0 this implies that pu জেগাত কি লিখিবা 4u² + 8 এতিয়া এই অংকটোত আহিলে খেলটো কি আহিলে খেলটো এতিয়া চোৱা আমি উৎপাদক আগৰ অংকবোৰ কি কৰিছো ফেক্টৰাইজেশন কৰোতে কি কৰিছিলো কেটা থাকে বহুপদত পদ কেটা থাকে টাৰ্ম কেটা থাকে তিনটা থাকে বহুপদত টাৰ্ম কেটা থাকে তিনটা থাকে তেতিয়া ফেক্টৰাইজেশন কৰিছিলো কিন্তু ইয়াত তিনটা আছে জানো এটা দুটাহে আছে তেনেহলে ইয়াত ফেক্টৰাইজেশন মানে উৎপাদক বিশ্লেষণ কৰিব পাৰিম জানো নোৱাৰো ইয়াত উৎপাদক বিশ্লেষণ কৰিব নোৱাৰো উৎপাদক বিশ্লেষণ কৰিব নোৱাৰিলে কি কৰিব লাগিব আমি তেন্তে কমন ল'ব পাৰি নি কিবা চাব লাগিব কমন ল'ব পাৰি নি হেতু চাব লাগিব প্ৰথম চাম আমি কি উৎপাদক বিশ্লেষণ কৰিব পাৰি দি ক্লিয়াৰ উৎপাদক বিশ্লেষণ উৎপাদকীকৰণ হেতু কৰিব পাৰি নি তাৰ পিছত চাব লাগে কমন ল'ব পাৰি নি নহলে কমন ল'ব পাৰি নি কমন নহলে ফৰ্মুলা কোনটো a² - b² এই তিনটা ভিতৰতে তোমালোকৰ একদম বুকত থকা তোমালোকৰ লেভেলৰ কোৱেশ্চন এই তিনটা ভিতৰতে সলভ হৈ যাব প্ৰথম চাব লাগিব উৎপাদক বিশ্লেষণ কৰিব পাৰি নি এটো চোৱা দিয়া উৎপাদক বিশ্লেষণ কৰিব পাৰিম নি নোৱাৰো কাৰণ কেলে ইয়াত দুটা পদ আছে উৎপাদক বিশ্লেষণ কৰিবলৈ কেটা পদ লাগিব আমাক তিনটা মধ্যম পদ বিভাজন কৰি উৎপাদক বিশ্লেষণ কৰিবলৈ আমাক তিনটা পদ লাগিব এতিয়া নেক্সট চোৱা কমন ল'ব পাৰি নি কমন চোৱাচোন এতিয়া মই 4u² মানে 4 আছে u দুটা আছে এতিয়া এটক মই কি লিখিব পাৰিম 4 পূৰণ 2 লিখিব পাৰিম না 4 পূৰণ 2 তেনেহলে কমন আছে নে কমন কি আছে 4 আছে আৰু ইয়াত u দুটা আছে ইয়াত u এটা আছে মানে u কমন আছে থাকি যাব কি 4 গুছি গল u দুটা আছে এটা গুছি গল থাকিলে এটা প্লাস চিন প্লাস এতিয়া ইয়াত এটো জেগাত কি থাকিব গৈ এতিয়া 2 থাকিব কাৰণ 4 গুছি গল আৰু u গুছি গল u নে থাকে ইকুৱেল টু 0 ঠিক আছে এতিয়া এনেকা ধৰণৰবোৰ কি হয় এবাৰ 4u = 0 হ'ব এটাকে 4u = 0 এটো ইজি হে বা u + 2 = 0 তোমালোকে দেখাত টান লাগিছে চাগে ইজি হে এটো this implies that মোক u ভ্যালু লাগে u ভ্যালু কেনেকৈ উলিয়াম u লগত 4 টো পূৰণ হৈছে ইফালে গলে হৰণ হৈ যাব this implies that u = কিমান হ'ব 0 4 এ হৰণ কৰিলে কিমান হ'ব 0 ক যিকোনো সংখ্যা হৰণ কৰিলে সদায় 0 এ হয় মানে u ভ্যালু 0 this implies that u = কিমান হ'ব +2 ইফালে গলে -2 এটাকে নিৰ্ণয় শূন্য কিমান পালা নিৰ্ণয় শূন্য পালা 0, -2 ঠিক আছে it's 0 ইংলিশত লিখিলে কি হ'ব it's 0, -2 এতিয়া সম্পৰ্ককিটা আমি সত্যাপন কৰিম সম্পৰ্ক দুটা সত্যাপন কৰিবলৈ প্ৰথম কি লিখিম শূন্য দুটাৰ সমষ্টি ইংলিশত লিখিলে কি হ'ব sum of zeros নিজে লিখিলা শূন্য দুটাৰ সমষ্টি শূন্যটা সমষ্টি কি 0 + -2 এতিয়া 0 প্লাস এ মাইনাসে -2 0 পৰা -2 গলে থাকিব -2 এতিয়া বহুপদটো কি আছিল 4u² + 8u হয়নে মানে ইয়াত x² নহয় ইয়াত কি হ'ব u² ইয়াত u² হওক কিমান u² হওক 4 u হওক কিমান u হওক 8 আৰু ধ্ৰুবক কিমান ধ্ৰুবক ইয়াত আছে জানো ধ্ৰুবক নাই 0 মানে এই বহুপদটোত বা এই পলিনোমিয়ালটোত কোএফিচিয়েন্ট অফ u² কিমান 4
কোফিচিয়েন্ট অফ ইউ কিমান 8 এন কনস্ট্যান্ট কিমান 0 আমি পাব লাগে কি শূন্যতা সমষ্টি কিমান পাব লাগে মাইনাস চিনডাল থাকিব লাগে মাইনাস চিনডাল আছে তাৰপা পাব লাগে কি পাব লাগে x হওক কিন্তু ইয়াত হ'ব কি u হওক ইয়াত u হওক কিমান 8 কিন্তু আমি পাইছো কই কিমান 2 পাইছো এতিয়া চোৱাচোন ইয়াত মাইনাস টু তলত একেটা আছে বুলি ধৰি লোৱা এতিয়া মই কিমান পাব লাগে আলফা প্লাস বিটা কিমান পাব লাগে মাইনাস b মাইনাস মানে মাইনাস 8 বাই b মানে 4 কিন্তু মই পাইছো কই কিমান 2 পাইছো তেনেহলে 8 পাবলে কি কোণ কৰিব লাগিব 4 আৰু তলতো 4 কোণ কৰিব লাগিব এতিয়া তেন্তে কিমান হ'ব মাইনাস এ প্লাস এ মাইনাস 2 লগত 4 কোণ কৰিলে 8 ডিভাইডেড বাই 1 লগত 4 কোণ কৰিলে 4 This implies that কি হ'ব মাইনাস 8 জায়গাত এতিয়া মই কি লিখিব পাৰিম মাইনাস ডাল থাকিবই 8 জায়গাত এতিয়া কি লিখিব পাৰিম 8 জায়গাত কি লিখিব পাৰিম 8 জায়গাত u হ'ব ডিভাইডেড বাই 4 জায়গাত কি লিখিব পাৰিম u স্কয়াৰ হ'ব এটা খলে বুজি পালা না এটা খলেকে বুজি পালা এটা নেক্সট শূন্যতা পূৰণফল এটুকে ইংলিশত লিখিলে কি হ'ব কোফিচিয়েন্ট মাইনাস কোফিচিয়েন্ট অফ u ডিভাইডেড বাই কোফিচিয়েন্ট অফ u স্কয়ার শূন্যতা পূৰণফল প্ৰডাক্ট অফ জিৰ'স কিমান হ'ব 0 মাল্টিপ্লাইড বাই -2 0 লগত -2 মাল্টিপ্লাই কিমান কৰিলে কিমান হ'ব 0 হ'ব হয় না আৰু আমি শূন্যতা পূৰণফল কিমান পাব লাগে আলফা মাল্টিপ্লাইড বাই বিটা c বাই a c ইয়াত কিমান 0 c এটো 0 ডিভাইডেড বাই a মানে কিমান 4 আমি কিমান পাব লাগে 0/4 আমি 0 তলত 4 আছে বুলি ধৰিব পাৰিম না পাৰিম obviously তেনেহলে কিমান হ'ব 0 জায়গাত মই কি লিখিব পাৰিম ধ্ৰুৱক ডিভাইডেড বাই 4 জায়গাত কি লিখিব পাৰিম 4 জায়গাত লিখিব পাৰিম u স্কয়াৰ হ'ব ইংলিশত লিখিলে হ'ব কনস্ট্যান্ট ডিভাইডেড বাই কোফিচিয়েন্ট অফ u স্কয়াৰ এটা নেক্সট দুটা কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো হল t স্কয়াৰ - 15 প্ৰথমতে আমি ধৰি ল'ব লাগিব ইয়াত এই বহুপদটোত চলক মানে ভেৰিয়েবল কি t তেনেহলে কি ধৰিব লাগিব t ধৰিব লাগিব ধৰা হোক ইংলিশত লেট pt = কিমান হ'ব t স্কয়াৰ - 15 ঠিক আছে এতিয়া pt ৰ শূন্যৰ বাবে ইংলিশত লিখিলে কি হ'ব লিখিলবা 4 zeros of pt কি কৰিব লাগিব pt = 0 কৰিব লাগিব pt = 0 this implies that pt জায়গাত কি লিখিম t স্কয়াৰ - 15 মই অলপ আগত কৈছিলো কি কৈছিলো আমি বহুপদবোৰ সাধাৰণতে তিনটা ধৰণে কৰিব পাৰো এটা উৎপাদক বিশ্লেষণ আনটো হৈছে কমন আনটো হৈছে কি a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা এতিয়া এটো চোৱা এটোত আমি উৎপাদক বিশ্লেষণ কৰিব পাৰিম নি নোৱাৰো কাৰণ ইয়াত দুটা পদ আছে আৰু কমন লব পাৰিম নি কমন কিবা কমন আছে নি নাই কমনো লব ন তেনেহলে এটো কি হ'ব ফৰ্মুলাত পৰিব কি ফৰ্মুলাত a স্কয়াৰ - b স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ মানে কি a - b হোল ইনটু a + b এটো কেনেকৈ হ'ব চা a এটো t হোল স্কয়াৰ লিখিব পাৰিম ঠিক আছে এতিয়া 15ক মই কেনেকৈ স্কয়াৰ কৰিব পাৰিম চা ৰুট অভাৰ ডাল যদি লগাই দিও তাৰপৰ যদি আকৌ স্কয়াৰ কৰো কি হ'ব এতিয়া ৰুট অভাৰ স্কয়াৰ কটা যাব থাকিব 15 এতিয়া নেক্সট চোৱা ইয়াত a ভ্যালু কিমান t b ভ্যালু কিমান √15 that is লিখিলে কি হ'ব t - √15 মানে a - b a জায়গা t - √15 হোল ব্ৰেকেট t + √15 মানে t + √15 = 0 that is t - √15 = 0 বা t + √15 = 0 এটাকে t ভ্যালু কিমান পাবা তুমি ইয়া পাবা √15 ইয়া পাবা t ভ্যালু -15 এটাকে নিৰ্ণয় শূন্য কিমান হ'ব √15, -15 ইংলিশত লিখিলে ইটস roots are √15 and -15 ঠিক আছে এতিয়া চোৱা শূন্যৰ সমষ্টি মানে সাম অফ 0 কিমান হ'ব শূন্যৰ সমষ্টি মানে শূন্য পালো √15 প্লাস আনটো পালো কিমান √15 মানে -15 এতিয়া চোৱা √15 প্লাস মাইনাস √15 = 0 এতিয়া চোৱাচোন বহুপদটো আছিল t স্কয়াৰ - 15 আছিল ইয়াত a ভ্যালু কিমান t আগত t স্কয়াৰ আগত কিমান আছে 1 আছে b ভ্যালু কিমান ইয়াত t টাৰ্ম আছে নি ইয়াত t টাৰ্ম নাই মানে বহুপদটো t টাৰ্ম নাই মানে b ভ্যালু কিমান 0 আৰু c ভ্যালু কিমান c ভ্যালু হৈছে -15 আমি বহুপদৰ যোগফল কিমান পাও আলফা প্লাস বিটা কিমান পাও -b/a পাও ইয়াত কিমান পাব লাগে -b মানে 0/a 1 পাব লাগে এতিয়া এটো সজাই লম এনেকে
সো এতিয়া এটুক মই কি লিখিব পাৰিম 0 আগত প্লাস টকা মাইনাস টকা একে কথা মই মাইনাস ডাল দি লৈছো ডিভাইডেড বাই 0 তলত এক এটা আছে বুলি ধৰিব পাৰো ঠিক আছে এটা মাইনাস ডাল মাইনাস ভাগে থাকি যাব 0 জায়গাত মই কি লিখিম 0 জায়গাত কি লিখিম b 0 টো মানে কি b b মানে কি আছিল ইয়াত কি হ'ব t হ'ব মানে কোএফিচিয়েন্ট অফ t ডিভাইডেড বাই 1 এর জায়গাত কি লিখব 1 to 1 মানে a মানে কার হওক t স্কয়ার হওক মানে মাইনাস কোএফিচিয়েন্ট অফ t ডিভাইডেড বাই কোএফিচিয়েন্ট অফ t স্কয়ার নেক্সট শূন্যৰ পূৰণফল ইংলিছত লিখিলে প্ৰডাক্ট অফ জিৰোস কিমান হ'ব শূন্য পূৰণফল ইয়াত হ'ব √15 পূৰণ minus √15 প্লাস মাইনাস মাইনাস √15 হোল স্কয়ার হ'ব হয়নে এটা মাইনাস √স্কয়ার কটা যাব থাকিব 15 ঠিক আছে এতিয়া আমি আলফা পূৰণ বিটা কিমান পাব লাগে c বাই হয়নে এতিয়া c জায়গাত কিমান বহিব -15 বাই a জায়গাত কিমান মানে -15 বাই 1 লাগে এটা 15 ৰ তলত এটা আছে বুলি ধৰিব পাৰো এতিয়া -15 ৰ জায়গাত কি লিখিব পাও -15 ৰ জায়গাত মই কি লিখিব c মানে কি ধ্ৰুৱক c মানে কি লিখিব পাৰো ধ্ৰুৱক মানে কনস্ট্যান্ট ডিভাইডেড বাই t স্কয়ার ইংলিশত লিখিলে হ'ব কি কনস্ট্যান্ট ডিভাইডেড বাই কোএফিচিয়েন্ট অফ t স্কয়ার এটা লাস্ট বহুপদটো কি দিয়া আছে সো লাস্ট বহুপদটো দিয়া আছে 3x² - x - 4 এটা প্ৰথম কি কৰিব লাগিব ধৰি ল'ব লাগিব ধৰা হোক px = কি হ'ব 3x² - x - 4 let px = এইটো এটাকে px ৰ শূন্যৰ বাবে 4 zeros of the px ৰ শূন্যৰ বাবে কি কৰিব পাৰো px = 0 পুট কৰিম this implies that thrice x² - x - 4 ইয়াত কেটা পদ আছে এটা দুটা তিনটা মানে তিনটা টাৰ্ম আছে তেনেহলে ইয়াত উৎপাদক বিশ্লেষণ কৰিব পাৰিম প্ৰথম কি কৰিব লাগে 3 প্ৰথমটো পূৰণ লাষ্টটো 4 3 4 পূৰণ কৰিলে 12 12 কেতিয়া এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগিব যাতে যোগ বা বিয়োগ কৰিলে মাজত কিমান আছে মাজত ইয়াত 1 আছে একো নাই মানে 1 আছে 1 টো পাও এতিয়া যোগ নে বিয়োগ কৰিব লাগিব আগত যি থাকে আগত মাইনাস চিন আছে সেইকাৰণে বিয়োগ কৰিব লাগিব এটো কি লিখিব পাৰিম 1 পূৰণ 12 12 পা 1 এতিয়া ডাঙৰটো পা সৰুটো বিয়োগ 12 পা 1 বিয়োগ হ'লে কিমান 11 কিন্তু মোক লাগে 1 এটো নহব 2 পূৰণ 6 6 পা 2 বিয়োগ কৰিলে 4 মোক লাগে কিমান 1 এটো নহব 3 পূৰণ 4 3 লাও 4 পূৰণ কৰিলে 12 পাম আৰু এতিয়া মাইনাস কৈছা 4 পা 3 বিয়োগ কৰিলে 1 মোক 1 লাগে এটা কি লিখিম thrice x² minus 1 জায়গাত মই কি লিখিম 4 - 3 whole bracket x - 4 = 0 this implies that thrice x² - 4 লগত x পূৰণ কৰিলে 4x - plus 3 লগত x পূৰণ কৰিলে thrice x - 4 = 0 this implies that এই গিটা পা কি কমন আহিব এই গিটাৰ প্ৰথম গিটাত কমন দেখিছা নি প্ৰথম ইয়াত x দুটা আছে ইয়াত x এটা আছে মানে x এটা কমন আছে থাকি যাব thrice x - ইয়াত থাকিব 4 এই দুটা কিবা কমন দেখিছা নি গিটা একো কমন নাই মানে 1 কমন আছে থাকি যাব thrice x - 4 = 0 এতিয়া কি কমন আছে এতিয়া কমন আছে thrice x - 4 whole bracket x plus 1 ঠিক আছে = 0 এটাকে কি হ'ব thrice x - 4 = 0 বা x plus 1 = 0 that is thrice x = কিমান হ'ব 4 x = কিমান হ'ব 3 টো এপিনে কি হৈছে পূৰণ ইফালে গলে হৰণ মানে x = পালো 4/3 this implies that ইয়াত কি হ'ব x = -1 এটাকে নিৰ্ণয় শূন্য কিমান কেন পালা নিৰ্ণয় শূন্য is 0 sir ইংলিশত লিখিলো তোমালোকে নিৰ্ণয় শূন্য কিমান হ'ব 4/3, -1 ঠিক আছে এতিয়া আমি সম্পৰ্কটো সত্যাপন কৰা হা প্ৰথম কি শূন্যৰ সমষ্টি sum of 0 কিমান 4/3 plus -1 এতিয়া চোৱা 4/3 plus -1 এতিয়া 1 ৰ তলত কি আছে এক এটা আছে 3 আৰু 1 ৰ লসাগু 3 মানে LCM 3 ইয়াৰ হ'ব 4 লগত 1 পূৰণ কৰিলে 4 -3 লগত 1 পূৰণ কৰিলে 3 এতিয়া এটো কিমান পাম 4 পৰা 3 গলে 1 পাম ডিভাইডেড বাই 3 পাম এতিয়া চোৱাচোন আমাক বহুপদটো কিমান দিয়া আছিল পলিনোমিয়েলটো দিয়া আছিল thrice x² - x - 4 ইয়াত a ভ্যালু কিমান 3 x আগত থকাটো x² আগত থকাটো b ভ্যালু কিমান x আগত থকাটো -1 c ভ্যালু কিমান -4 এতিয়া আলফা প্লাস বিটা কিমান হয় -b/a হয় -b/a মানে -b জায়গাত কিমান হ'ব -1/a মানে কিমান 3 আমাক এইটো ফৰ্ম লাগে এইটো এতিয়া বনাব পাৰিম নাই পাৰিম ইয়াত মাইনাস চিন নাই মাইনাস নিজে দি ললো আকৌ এবাৰ নিজে দি ললো মাইনাস প্লাস হৈ যাব এতিয়া -1 ৰ জায়গাত কি লিখিব পাৰিম -1 ৰ জায়গাত লিখিব পাৰিম b মানে কি x ৰ এটো সদায় হ'ব শূন্যকেইটা তুমি যদি উলিয়াব পাৰা এটো সদায় হ'ব 3 জায়গাত কি লিখিব পাৰিম a মানে কি x² হ'ব ইংলিশত লিখিলে হ'ব - coefficient of x divided by coefficient of x². নেক্সট শূন্যৰ পূৰণফল
মই গিটা স্পিড গৈছো কাৰণ এইখিনি একে ধৰণৰ অংক 0 পূৰণফলটো কি হ'ব product of zeros 4/3 multiplied by -1 plus a minus is 4 1 লগ 1 টা আছে ওপৰত লগ ওপৰটো পন কৰা 4 লগত 1 পন কৰিলে 4 3 লগত 1 পন কৰিলে 3 এতিয়া আমাক প্ৰডাক্টটো কিমান পাব লাগে আলফা মাল্টিপ্লাই বাই বিটা কিমান পাব লাগে c বাই ইয়াত c কিমান -4 বাই a কিমান 3 ইয়াত মিলি আছে এতিয়া মই -4 জায়গাত কি লিখিব পাৰো -4 জায়গাত c লিখিব পাৰো c মানে কি আছিল কনস্ট্যান্ট মানে ধ্ৰুবক বাই a মানে কিমান ইয়াত a মানে কি এতিয়া 3 মানে কি লিখিব পাৰো ইয়াত x স্কয়াৰ হয় that is constant by coefficient of x স্কয়াৰ এটো ইমানতে শেষ হল আজি ভিডিওটো ইমানেই যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো লাইক কৰিবা লগতে এনে ধৰণৰ ভিডিও বে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শেয়াৰ কৰিবা ধন্যবাদ